কণী থোৱা এই কাগজ খিলাৰ পৰা এপাহ বৰ ধুনীয়া ফুল হয়। আপোনালোকে চাগে ইউটিউব, ইনষ্টাগ্ৰাম নাইবা ফেচবুকত ভিডিঅ'টি দেখিছেই। মনতে আশা পুহি থৈছিলোঁ ময়ো এদিন এই ফুলপাহ বনাই চাম। আজি তাৰে সোণালী সুযোগটো মিলিলে। কিয় বা আৰু? আজি মনুৰ স্কুল বন্ধ, গতিকে সি ৰাতিপুৱাৰে পৰাই মোবাইল চাওঁ, টিভি চাওঁ, মোবাইলত গেম খেলোঁ, এনেকুৱা ধৰণৰ কথাবোৰে মোক ব্যতিব্যস্ত কৰি তুলিছে। তাকে বোলো তাক মোবাইল, টিভি এই যন্ত্ৰবোৰৰ পৰা অকণমান আঁতৰত ৰাখি পেলাই নতুন কিবা এটা শিকাওঁচোন। মোৰো ঘৰখন শুৱনি হ'ব। ইমান বেছি শুৱনি হোৱা নাই, তথাপিও তাক নতুন সৃষ্টিশীল মন এটাৰ ফালে আগবঢ়াই দিওঁ, সেই বুলি ভাবিয়ে কামটো হাতত ল'লোঁ। প্ৰথমতে কণীৰ এই কাগজখিলা আনিলোঁ, আনি পেলাই এপাহ ফুল বনায়ো চালোঁ, তাকো কালাৰ কৰিবলৈ দিলোঁ আৰু এনেকৈ প্ৰথমতে গোল গোলকৈ কাটি লৈছিলোঁ। তাৰপিছত এপাহ ফুল বনালোঁ, ফুল বনাই পেলাই তাক ৰং কৰিবলৈ দিলোঁ। ৰঙৰ নামত আছিলে এটা বহুত দিনীয়া পুৰণি ৰঙা ফেব্ৰিক, এডাল ভগা ব্ৰাছ আৰু তাৰ সৰু সৰু আঙুলিকেইটাৰে ধুনীয়াকৈ মনোযোগেৰে এয়া ৰং কৰি আছে। প্ৰথমতে ফুলপাহত কৰিলে, তাৰপিছত এনেকৈ গোল গোল মই কাটি দিয়া সেই কাগজকেইটাত কৰিছে। যেতিয়া সি ৰং কৰি গৈছে, তেতিয়া মই তাক উমলাই উমলাই এনেকৈ কাগজৰ পৰা পাহিবোৰ কাটিবলৈ চেষ্টা কৰিছোঁ। সি বৰ বেছি ডাঙৰ হোৱা নাই নহয়, গতিকে সি ইমান নিপুণ নহয়, সেইকাৰণে পাহিকেইটা ময়ে কাটি দিছোঁ। তাক বিভিন্ন ধৰণৰ কথা কৈ কৈ মই ফুচলাই ফুচলাই ৰং কৰাই আছোঁ আৰু তাৰপিছতে মই পাহিবোৰ কাটি আছোঁ। বৰ ধুনীয়াকৈ এপাহ ফুলৰ সৃষ্টি হৈছে। মই কোৱা নাই যে মই একেবাৰে নিপুণতাৰে মই আটাইতকৈ ধুনীয়াকৈ কৰিছোঁ, কিন্তু কি জানে, মই সুখ এইখিনিতহে পাইছোঁ যে ল'ৰাটোক যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা অকণমান হ'লেও দূৰত ৰাখি পেলাই কিবা এটা নতুন সৃষ্টিত তাক লগাই ৰাখিব পাৰিছোঁ। আপুনিও আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা কৰি চাব। আপোনাৰ মনটোৱে বহুত বেছি শান্তি পাব। কিমাননো আৰু মোবাইল, টিভিত সিহঁতক ব্যস্ত কৰাই ৰাখিব, নে কি কয়? যদি ভাল লাগে, এই পৰ্যায়লৈকে যদি চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিব। মই কোৱা নাই বহুত ধুনীয়া হৈছে বুলি, কিন্তু আপোনাৰ ল'ৰাটিক বা আপোনাৰ ছোৱালীজনীক আপুনি অকণমান হ'লেও ব্যস্ত কৰি ৰাখিব পাৰিব। এখিলা ডাঠ কাগজ লৈছোঁ, ডাঠ কাগজখিলাৰ কাষত অকণমান দেখিবলৈ ধুনীয়া হওক বুলি এটা টেপ লগাই দিছোঁ। আৰু টেপটো লগাওঁতে মুনুৱে কৈছে মই লগাওঁ দিয়া। সি লগালেতো পোন নহ'ব, গতিকে প্ৰথমতে অকণমান মই লগাই লৈছোঁ, তাৰপিছত তাক সৰু সৰু হাতখনেৰে হেঁচা দিবলৈ দিছোঁ। ইমান ধুনীয়াকৈ সি এনজয় কৰিছে কামটোত, মোৰে ভাল লাগি গৈছে। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক খেলাবলৈ বাৰু কি কি কাম কৰে, মোক কমেণ্টৰ যোগেৰে জনাবলৈ নাপাহৰিব দেই। আজিকালি আকৌ বালিঘৰ সজা, মাটি লৈ ভাত সিজোৱা, এনেকুৱা ধৰণৰ খেলবোৰ নাইকিয়াই হৈ গৈছে। আমি আগতে চাদৰ মেখেলা লৈ ক'ৰবাৰ খন্দা পুখুৰীৰ ভিতৰত সোমাই বালিঘৰ সাজোঁ, ভাত সিজাওঁ, নে কি কয়? সঁচাকৈয়ে আগৰ দিনবোৰ বৰ ধুনীয়া আছিল, সততাৰে ভৰা আছিল। আজিকালিৰ দিনবোৰ একেবাৰে কৃত্ৰিম হ'ল, যান্ত্ৰিক হ'ল। ল'ৰা ছোৱালীবোৰো সেইকাৰণে খুব যান্ত্ৰিক। সিহঁতি মানুহৰ মৰম, চেনেহ, আদৰ, আন্তৰিকতা সেইবোৰ পাহৰি গৈছে। বহুত ঠাইত আজিকালি দেখিছোঁ, আজিকালি ল'ৰা ছোৱালীবোৰে মাক দেউতাকক কথা ক'বলৈ নাজানে, ডাঙৰক সন্মান কৰিবলৈ নাজানে। বহুত দেখিছোঁ, বহুত শুনিছোঁ, বহুত অভিজ্ঞতাৰো সন্মুখীন হৈছোঁ। আৰু সেনেকৈ কথা কৈ থাকোঁতে এয়া চাওক, ডাঠ কাগজখিলাত চাৰিওফালে টেপ লগাই ল'লোঁ। তাৰপিছতে মই ফুলকেইপাহ অকণমান সজাই দিলোঁ, সজাই পেলাই চালোঁ আৰু কেনেকুৱা হৈছে। আৰু সেউজীয়া ৰং এটাও ফেব্ৰিক এটা বিচাৰি পালোঁ, অকণমান ডাল পাত দি আঠাটো দি পেলাই মুনুক আঠাকেইটাত লগাই দিবলৈ দিছোঁ ফুলকেইপাহ। ইমান মনোযোগেৰে লগাইছে সি, মোৰ মৰমে লাগি গৈছে তালৈ। এইখিলা বোলে পেপাৰ ক্ৰাফ্ট, আৰু সেইখিলাও পালোঁ সেউজীয়া ৰঙৰ, গতিকে পাতকেইখিলামাননো কিয় নলগাম। এয়া পাতকেইখিলাও তাক আঠা লগাবলৈ দিলোঁ, আৰু এতিয়া বোলে সি দেখুৱাই, মই দেখুৱাম দিয়া। গতিকে তাক সন্তুষ্ট কৰি পেলাই ভিডিঅ' অকণমান কৰিলোঁ। তাৰপিছতে এয়া আপোনালোকক শুকাই যোৱাৰ পিছত দেখুৱাইছোঁ। বহুত বেছি ধুনীয়া হোৱা নাই, মই আকৌ এবাৰ কৈছোঁ, কাৰণ ময়ো নিপুণ নহয়। তথাপিও আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আজিলৈ ইমানেই আছিল, ধন্যবাদ।